আমি গাঁৱৰ মানুহ। বাৰিষা যেতিয়া বৰষুণৰ পানীৰে উপচি পৰে, তেনে সময়তেই পানীৰ লগতে উভৈনদী হৈ পৰে বনৰীয়া মাছ, পুঠি, খলিহনা, কাৱৈ, গৰৈ, চেঙেলী কিম্বা শ'ল মাছ ইত্যাদি ইত্যাদি। সৰুতে গৰমৰ বন্ধত প্ৰায়েই বৰশী বোৱা মনত আছে। কেঁচু, আমৰলি টোপ নাইবা বৰলৰ টোপেৰে বৰশী বোৱা আজিও মনত পৰে। কিন্তু লাহে লাহে যেন এইবোৰ ইতিহাস হ'ব ধৰিছে। এতিয়া পথাৰত নাই পানী, ইপিনে জনবসতিৰ বাবে বিলবোৰ নোহোৱা হ'ল। যিপিনে যাব মানুহৰ বসতি, কল কাৰখানা ইত্যাদি ইত্যাদি। আমি যেন এতিয়া যান্ত্ৰিকতাৰ মাজত সোমাই পৰিছোঁ। কেতিয়াবা ভাবোঁ, অতীতৰ সেই শৈশৱৰ সোণালী দিনবোৰেই সুমধুৰ আছিল। ঘূৰি যাবলৈ মন যায় অতীতৰ সেই দিনবোৰলৈ।